সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব ভিডিঅ'লৈ। ব্লগটো আৰম্ভ কৰিছো আজি মই এটা বিশেষ দিন মোৰ বাবে। তো মানে মোৰ পঞ্চমীতৰ ভিডিঅ' আছিলেতো, তো মই দিব পৰা নাছিলোঁ বহুত দিন, কাৰণ মোৰ গা বেছি ভাল নাছিল। তো সেইবাবে এতিয়া অকণ ভাল পাইছোঁ। তো ব্লগটো আৰম্ভ কৰিছোঁ। এয়া পোনপ্ৰথমে মানে ঘৰতে বনাব লৈছোঁ আৰু ঘৰুৱা বস্তুকে খুৱাওঁ বুলি ভাবিলোঁ গোপিনীক। তো তাৰ বাবে এয়া মই পিঠাগুড়ি লৈছোঁ 4 কাপ, ইফালে ময়দা লৈছোঁ 2 কাপ, চুজি ইয়াত ব্যৱহাৰ কৰিছোঁ 1 কাপ। এনেকৈ আৰু কাজু খিচমিচ এয়া গুৱামুৰি গোটাকৈ কেইটামান দি দিছোঁ। এয়া ইলাচিও মই গুড়ি কৰি দিছোঁ, তথাপিও দুটামান গোটাকৈ ৰাখিছোঁ, তেতিয়া খাবলৈ বেছি টেষ্টি লাগে। ইফালে এয়া গুড়ি কৰি হৈ গৈছে মোৰ ধুনীয়াকৈ এইখিনি। ইয়াতে মই সানি লৈছোঁ। তো মোৰ মিঠৈও গলি হৈ গ'ল। ইফালে এয়া হাতেদি লৰোৱা নাই, হেতা দিহে লৰাইছোঁ, কাৰণ কি বহুত বেছি গৰম আছিলে। ময়ে বনাওঁ বুলি ভাবিলোঁ, যিহেতুকে মোৰে পৰ্ব হয়। তো নিজে বনাই পেলাই গোপিনীক খোৱাটো বেলেগ এটা আমেজ হয়, নহয় জানো? মনটো বেছি ভাল লাগে। এইখিনি অকণমান ঢিলা হ'ল, সেইবাবে আৰু অকণমান চুজি দি ইয়াত মই মিঠৈ আৰু অকণমান গলাই দি দিলোঁ। তো 2 ঘণ্টামান মই ঢাকি থলোঁ। ঢাকি থৈ ইফালে কেৰাহীটো পাতি দিলোঁ আৰু তেল দি ইয়াত মই পিঠাটো দি দিছোঁ। প্ৰথমে চাইছোঁ গৰম হ'ল নে নাই। গৰম হৈ গৈছে, ধুনীয়াকৈ উতলিছে, বহুত বেছিয়ে ধুনীয়া হৈছিলে, বহুত ছফ্ট হৈছিল বোলে খাবলৈ। এয়া মোৰ এইফালে পিঠাখিনি হৈ গ'ল। ইফালে পিঠাখিনি হয় মানে মই আকৌ ভাবিলোঁ পিঠাগুড়ি দি কেক এটা বনাওঁ। এইবাৰ প্ৰথম বনাইছোঁ কেকটো, খাবলৈ বোলে বিৰাট সোৱাদ লাগিছিল। এয়া কেকটোৰ কাৰণে মই 2 কাপ পিঠাগুড়ি, তো মই আধা চামুচ ইয়াত বেকিং ব্যৱহাৰ কৰিছোঁ। তো বেকিংটো দিলে বেছি ছফ্ট হয় আৰু। তাৰপিছত এয়া কাজু আৰু খিচমিচ, ইফালে ইলাচি আৰু অকণমান চেনি মই ইয়াত দি দিছোঁ সোৱাদ অনুসৰি। তো সেইখিনি গ্ৰাইণ্ড কৰি এয়া মই ইয়াতে আকৌ সানি লৈছোঁ। ইফালে মই নাৰিকল 1.5 ফাল লৈছিলোঁ। তো নাৰিকলটো দিলে বেছি ভাল লাগিব, কাৰণ মই ইয়াত কণী চনি ব্যৱহাৰ কৰা নাই, চিম্পুলকৈ বনাইছোঁ। তো এই নাৰিকলখিনিও গুড়ি কৰি মই দি দিছোঁ। ওপৰতে 2টামান কাজু আকৌ মই কাটি দিছোঁ সৰু সৰুকৈ। তো মই বহাই দিছোঁ ডেক্সিত। মই 45 মিনিটমান ৰাখিছিলোঁ, তাৰপিছতে মোৰ এয়া ৰেডি হৈ গ'ল। বহুত বেছি ছফ্ট আছিল। কাজু বাদামখিনি দিওঁতে ধুনীয়াই লাগিছে দেখি। তো এয়া মই কাটি কৰি লৈছোঁ সৰু সৰুকৈ আৰু। তাৰপিছত এইফালে আহি গ'ল মোৰ ভণ্টিহঁত এয়া। তো মই এয়া ৰেডি হৈছোঁ আৰু আজিৰ কাৰণে। এইটো মোৰ ফাইনেল লুক। মই দেখুৱাই আছোঁ আপোনালোকক, কেনেকুৱা লাগিছে জনাব দেই। তো এয়া মাৰ ঘৰৰ পৰা বোলে নতুন সাজ দিব লাগে, সেয়া মই নতুন কাপোৰ পিন্ধি কৰি ফাইনেলি ৰেডি হৈ গ'লোঁ আৰু। ইফালে মই ৰেডি হওঁ মানে আহিলে বৰমা আৰু বাইদেউ, তেখেতসকলে এয়া ফল মূলৰ কাৰণে যা যোগাৰ কৰিছে। তো তাৰপিছতে মাহী আৰু মই গ'লোঁ মিঠাই আনিবলৈ। সেইখিনি মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, যিখিনি পাৰোঁ দেখুৱাইছোঁ আৰু ইয়াতে। মিঠাই আনি বহি গ'লোঁ, বহুত বেছিয়ে গৰম আছিল। ইফালে আকৌ দেউতাই বনাব লৈছে পায়স ঘৰতে। দেউতাই জানেই যিহেতুকে, তাৰ বাবে এয়া পায়সৰ কাৰণে কাজু খিচমিচ, তেজপাত, গাখীৰ, ঘিউ, মৌ এনেকৈ যোগাৰ কৰি থৈ দিছিলোঁ। তো এয়া দেউতাৰ লাহে লাহে হৈ গৈছে পায়স বনাই। তাৰপিছতে মিঠাই কি কি আনিলোঁ অকণমান দেখুৱাই দিলোঁ আপোনালোকক। তো মোৰ কাৰণে এক্সট্ৰাকৈ আনিছোঁ, যিহেতুকে 5 বিধ মিঠাই লাগিব বোলে। তো তাৰপিছতে এয়া পুঠি খুন্দিলোঁ। তাৰপাছত এয়া প্ৰসাদ দিবলৈ যোগাৰ কৰিছে। এয়া মোৰ প্ৰসাদ ৰেডি হৈ গ'ল। ইমান ধুনীয়াকৈ সজাই পৰাই দিছে আৰু 5 বিধ ফলৰ সৈতে। তো এয়া প্ৰসাদ খাই মেলি আকৌ ইফালে পঞ্চমীতৰ কাৰণে যিখিনি খুৱাব লাগে সেইখিনি যা যোগাৰ কৰি আছে। আগলতি কলপাততে পায়স, মিঠাই 5 বিধ, ঘিউ, মৌ, গাখীৰ, দৈ, চেনি এনেকৈ বহুত কিবা কিবি দিছিল। খাবলৈ আপোনাক কৈছোঁ অমৃত যে, একদম অমৃতে আৰু বিৰাট বেছি ভাল লাগিছিল। এয়া আকৌ মায়ে খুৱাব লওঁতে কিতাপ আৰু কলম দিলে, সেয়াও বোলে নিয়ম আছিল। তো সেনেকৈ আৰু অকণমান ভিডিঅ'টোতে ধৰি ৰাখোঁ বুলি ভাবিলোঁ। মায়ে খুৱাই দিছিলে আৰু খাবলৈ বিৰাট বেছি টেষ্টি লাগিছিল। আৰু ইমানখিনি খাবও নোৱাৰোঁ দিয়কচোন। তো পাস্তা আৰু মিঠাই এনেকৈ ইমান খাব নোৱাৰি।
তো যিখিনি পাৰোঁ মই খালোঁ আৰু মোৰ মন মতন কৰি পেলাই খালোঁ আৰু কাৰণ বেছি খাব নোৱাৰোঁ মই। তো সেয়াই তাৰপিছত মোৰ খাই বৈ হ'ল। ইফালে আকৌ বৰমাহঁতক চাহ তাহ দিলে। তো মোক মাহী, সৰু মাহী, ডাঙৰ মাহী এনেকৈ সকলোৱে মিলাই কৰি খোৱালে। মাহীয়ে কিবা দিছিলোঁ মোক গিফ্ট হিচাপে। তো সেয়া তাৰপিছতে আহিল ভণ্টি দুইজনী, সিহঁতেও মোক খোৱালে। খুৱাই মেলি চাহৰ কাৰণে যোগাৰ কৰিছে। মই বনোৱা পিঠা, চানা আৰু বৰপিঠা। বৰমাহঁতক সুধিলোঁ কেনেকুৱা লাগিছে। বৰমাহঁতে ক'লে বহুত বেছিয়ে ভাল লাগিছে। এইফালে ভণ্টিহঁতেও খাই আছে, মাহীয়েও খাই আছে। তো তাৰপিছতে সেইখিনি হোৱাৰ পিছত আমাৰ ভাতৰ যোগাৰ কৰিছে, যিহেতুকে আলহী আহিছিল। ভাতত বৰ বিশেষ একো নাছিল, দালি, ভাজি, পনীৰ, এনেকৈ আচাৰ, বেঙেনা ফ্ৰাই, এনেকৈ কিবা কিবি আছিল আৰু। তো মাছ মাংস যিহেতুকে খাব নোৱাৰি। তাৰপিছত ভাত চাত খাই পিছত বহুত বেছিয়ে গৰম আছিল মানে, সেইবাবে আইচক্ৰীম আনিলে। আইচক্ৰীম আমি খালোঁ। খাই বৈ কথা চথা পাতিলোঁ আৰু ইফালে মাহীহঁতৰো যাব হ'ল। কোনো থাকিব নোৱাৰে। তো দুকপিমান মই ফটো ইয়াতে লগাই দিছোঁ আৰু। সেয়াই আছিল মোৰ পঞ্চমৃতৰ ভিডিঅ'। তো কেনেকুৱা হৈছে কি হৈছে নাজানো আৰু। তো ভয়ো লাগি আছিল। তো সকলোৱে কৈছে ভালেই হৈছে পৰ্ব। তো সেয়াই মানুহে ক'লে বেছি ভাল লাগে ন, তো তেতিয়া মনটো ভালো লাগে। আমাৰনো কি আৰু, গোপিনী সন্তুষ্ট হোৱা মানে আৰু আমাৰ সন্তুষ্ট হোৱা। তো আজিলৈ বাই বাই গাইছ, আকৌ লগ